বাল্যবিবাহক কেন্দ্ৰ কৰি শোণিতপুৰৰ গৰুডুবাত সংঘটিত হৈছে দলবদ্ধ আক্ৰমণৰ এটা ঘটনা। বাল্যবিবাহৰ বিৰোধিতা কৰাৰ বাবে একাংশ লোকক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। দেওবাৰে তেজপুৰৰ গুটলুং ভিতৰসুটিৰ পৰা আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ যোৱা লোকক গৰুডুবা ভেঞ্চিমাৰীত দলবদ্ধভাৱে আক্ৰমণ একাংশৰ। আক্ৰমণৰ বলি লোককেইজনে তেজপুৰ সদৰ থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰে। কিছুদিন পূৰ্বে গুটলুং ভিতৰসুটিৰ এগৰাকী 15 বছৰীয়া কন্যাৰ বাল্য বিবাহ সম্পন্ন হৈছিল। নৱম শ্ৰেণীত অধ্যয়নৰত কিশোৰীগৰাকীক গৰুডুবাৰ ভেঞ্চিমাৰীৰ ৰাহুল আমিন নামৰ এজন যুৱকে বিয়া কৰাইছিল আৰু এই বাল্য বিবাহ অনুষ্ঠিত হোৱাৰ সময়ত গুটলুং ভিতৰসুটিৰ একাংশ লোকে বিৰোধিতা কৰিছিল। ইয়াকে লৈ কিশোৰীগৰাকীৰ অভিভাৱক আৰু বিবাহ কৰোৱা ৰাহুল আমিনৰ পৰিয়াল ক্ষুব্ধ হৈ উঠিছিল আৰু দেওবাৰে বাল্য বিবাহৰ বিৰোধিতা কৰা লোককেইজন আত্মীয়ৰ ঘৰলৈ অহা প্ৰত্যক্ষ কৰাৰ পিছতে ৰাহুল আমিন, পিতৃ মতিউৰ ৰহমান, মাতৃ জহুৰা বেগম আৰু ভাতৃ ৰাজেশ আমিনে দলবদ্ধভাৱে আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। পিছত আক্ৰমণৰ পৰা পলাই আহি ভুক্তভোগীসকলে তেজপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰে। স্বাধীনতা দিৱসৰ দিনা বাল্য বিবাহ বিৰোধী অভিযান পুনৰ আৰম্ভ কৰাৰ ঘোষণা মুখ্যমন্ত্ৰীয়ে কৰাৰ পিছতে বাল্য বিবাহক কেন্দ্ৰ কৰি আক্ৰমণৰ এই ঘটনা সংঘটিত হৈছে। ভুক্তভোগীসকলে বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰৰ কঠোৰ স্থিতিক আদৰণি জনাইছে। ঘটনা সন্দৰ্ভত আৰক্ষী প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। এইটো বাল্য বিবাহ কৰিছে, 14 বছৰৰ ছোৱালী সিহঁতে বিয়া দি দিছে, সিহঁতে মাননি কেছ দিব বুলি কৈ আছে, সিহঁতে বাল্য বিবাহ কৰাইছে। সেইটো কাৰণে আমি প্ৰতিবাদ কৰিছো, কাৰণে সিহঁতে বাল্য বিবাহ কৰিব বুলি এইটো কাৰণে বাল্য বিবাহটো আচলতে এটা ক্ৰাইম হয়। আমাৰ গাঁৱত এনেকুৱা এটা দুৰ্ঘটনা হৈছে, যিহেতু আমি প্ৰতিবাদ কৰিছিলো। সেই প্ৰতিবাদ কৰাৰ কাৰণে আমাৰ মাজত এটা ক্লেছ হৈছিলে। সেই ক্লেছটো মাজতে হৈ যোৱাৰ পিছত আজি আমাৰ ফেমিলি মেম্বাৰ্ছ তাতে, যিহেতু সিহঁতৰ নিজৰ ছোৱালী এজনী আছে ঠেলামৰা ভেঞ্চিমাৰীত, তো তাতে ভাগিনী হৈছে, চাবলৈ গৈছিলে। চাবলৈ যোৱাতে ইহঁতক ল'ৰা মানুহে মতা মানুহে আক্ৰমণ কৰিছে। আক্ৰমণ কৰি ডিঙিৰ চেইন ৰাখি দিছে ঠেলামৰা ভেঞ্চিমাৰীত। ৰাহুল আমিন, মতিউৰ ৰহমান, জহুৰা বেগম আৰু কেইবা ধৰণৰ লোক তাতে গাঁও বাসিন্দা লৈ কিনে আক্ৰমণ কৰিছে। ৰাহুল আমিনজন ল'ৰা হয় আৰু তাৰ বাপেকৰ নাম মতিউৰ ৰহমান আৰু মাকজনীৰ নাম হয় জহুৰা বেগম। গোটেইখিনি মানুহ ভেঞ্চিমাৰী গাঁৱৰ আমি গোটেইখিনি ভিতৰগুটি তেজপুৰ। আমি ইয়াৰ পৰা আমাৰ ছোৱালীৰ ভনী এজনী তাতে বিয়া দিছো, তো ভাগিন হৈছে যিহেতু, তো ভাগিনক চাবলৈ গৈছিল সিহঁতে চবে। তো তাতে যোৱাতে সিহঁতে এনেকুৱাকে আক্ৰমণ কৰিছে আৰু আক্ৰমণ কৰাটো মূল কাৰণ হৈছে আমি ইয়াতে বাল্য বিবাহখন প্ৰটেষ্ট কৰিছিলো। আমি ইয়াৰ এগেইনষ্টত আছিলো, যিহেতু এটা বাল্য বিবাহ এটা বহুত ডাঙৰ ক্ৰাইম হয়। সেইটো অসম চৰকাৰে বস্তুটো ভালকে চাই আছে আৰু এইটো বেন কৰিছে সম্পূৰ্ণ। তো সেইকাৰণে এই বস্তুটো আমি প্ৰতিবাদ কৰাতে ইহঁতে এইখিনি আমাৰ ওপৰত আক্ৰমণ কৰিছে। 13-14 বছৰীয়া ছোৱালী এজনী বিয়া দিব খোজোতে আমি অলপ প্ৰতিবাদ কৰিছো, বিৰোধিতা কৰিছো। তাৰ কাৰণে আজি মতিউৰ ৰহমান বুলি আৰু ৰাহুল যি ল'ৰাটো, আৰু ল'ৰাৰ বাপটো হ'ল মতিউৰ ৰহমান। ল'ৰাটোৰ বয়স 25 মান হ'ব। ল'ৰাৰ নাম ৰাহুল আমিন বুলি লিখে। ছোৱালীৰ বয়স অনুমানিক 14-15 বছৰ হ'ব। তাতে আমি বিৰোধিতা কৰাৰ কাৰণে আজি আমাক আক্ৰমণৰ বলি। ছোৱালীজনী এতিয়াও পঢ়ি আছে। শনিবাৰ হলে ছোৱালীজনী ল'ৰাৰ ঘৰত গুচি যায়, দেওবাৰে আবেলি আহি যায় আৰু এনেই গোটেই সপ্তাহ স্কুল কৰে। কিছুমান দিন আগতে স্কুল কম গৈছিলে, ল'ৰাৰ ঘৰতে আছিলে বেছি। এতিয়া আমি প্ৰতিবাদ কৰা যেতিয়াৰ পৰা আৰম্ভ কৰিছো, তেতিয়াৰ পৰা কি কৰে, শনিবাৰে আবেলি যায়, দেওবাৰে আবেলি ছোৱালীটো ল'ৰাৰ ঘৰৰ পৰা আহি যায়।